হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা টেষ্টি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আমি আচলতে সকলোৱে ইভিনিং টাইমত নহ'লে বিশেষকৈ দুপৰীয়া সময়ত কিবা এটা আচলতে এনেকুৱা ভজা পোৰা বস্তু খাবলৈ মন যায়। সেয়েহে আজি এই ৰেচিপিটোৱে বনাইছোঁ। আপোনালোকে আলহীকো এনেকৈ বনাই দিব পাৰে। ফুলকবিখিনি আগতীয়াকৈ টুকুৰা টুকুৰ কৰি ল'লোঁ, অকণমান বইল কৰি ল'লোঁ। একেবাৰে এটা এটা হৈ থাকিলে আচলতে খাবলৈ ভাল হয়। পকৰি বুলি ক'লে সাধাৰণতে খাই আমি সকলোৱে ভাল পাওঁ, নহয়নে বাৰু? আজি পকৰিত বেচন দিছোঁ। আপোনালোকে বেলেগ মা মছলা দিব পাৰে, আজৱাইনো দিব পাৰে। মই পিছে আজৱাইনো দিয়া নাই। নিমখ, হালধি আৰু বিশেষকৈ পিঁয়াজ দিছোঁ, লগতে ধনিয়া পাত দিছোঁ। এই গোটেইখিনি একেলগে এতিয়া মই এটা এটাকৈ এনেকৈ ভাজি লৈছোঁ। আপোনালোকে বিশেষকৈ জলকীয়া গুড়িও দিব পাৰে কালাৰৰ কাৰণে। মই কিন্তু নাই দিয়া। ল' ফ্লেমত বনাইছোঁ কাৰণে ভালকৈ সিজিছেও আৰু মচমচীয়াও হৈছে, খাবলৈ বিৰাটেই ভাল লাগিলে। আপোনালোকে বিশেষকৈ টমেট' চচ নহ'লে পিনাট চাটনিৰ লগত আপোনালোকে এনজয় কৰিব পাৰে, নহ'লে কৰিয়েণ্ডাৰ চাটনিৰ লগতো এনজয় কৰিব পাৰে। আজিনো এই ৰেচিপিটোনো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আপোনালোকে যদি জ্বলা খাই ভাল পায় তেতিয়া জলকীয়া দিব পাৰে। আজিৰ কাৰণে আহিছোঁ। শুভৰাত্ৰি।